ৰাজনৈতিক পাছা খেলত বন্দী কৰি কছৰাজবংশীসকলক যি বাৰে বাৰে অন্যায় অত্যাচাৰ কৰি আছে তাৰ কাৰণে আজি আমি একেলগে থাকি আমি সকীয়াই দিম ২৬ৰ বিধানসভা ইলেকশ্যনৰ আগত যদি কছৰাজবংশীসকলৰ যি ৰাজ্যপ্ৰাপ্তি দাবী পৃথক কমতাপুৰ পুনৰ গঠন কছৰাজবংশীসকলক জনজাতিকৰণ আৰু কেৰলৰ লগত শান্তি চুক্তি যদি অতি সোনকালে যদি নকৰে তেতিয়াহ'লে আমি সংকল্পবদ্ধ হৈ এইখন চৰকাৰক উফুৰাই দিয়াৰ কাৰণে যিখিনি সংকল্প ল'ব লাগে আমি ল'ম। আমাৰ এটা স্পষ্ট কথা ২৬ৰ বিধানসভা ইলেকশ্যনৰ আগত এক এনচিঅ ইফাল সিফাল কছৰাজবংশী সমাজে নহয় যদি আমাক ন্যায্যৰ পৰা যে বঞ্চিত কৰে সাংবিধানিক অধিকাৰ পোৱাৰ পৰা যদি বঞ্চিত কৰে এইখন চৰকাৰক ফল ঠেকত পেলাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে আমি ল'ম। খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে আমি আন্দোলন কৰিব যাব নপৰা এটা পৰিৱেশ গোলগঞ্জত যেতিয়া 10 ছেপ্টেম্বৰ তাৰিখে যি ঘটনা ঘটিছিল খুব দুৰ্ভাগ্যজনক। তাৰ কাৰণতে আমি আখৰা একটা আমি দেখাইছোঁ চৰকাৰৰ BTAD ইলেকশ্যনত। এইকাৰণে চৰকাৰক এতিয়াও কৈছোঁ সময় আছে, আপোনালোকে যে সদিচ্ছা আছে 2 মাহৰ ভিতৰত সমস্যা সমাধান কৰিব পাৰে। আপুনি যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে যদি ইচ্ছা কৰে 1 মাহৰ ভিতৰত ৰাষ্ট্ৰপতিৰ অধ্যাদেশৰ জৰিয়তে কছৰাজবংশীসকলক জনজাতিকৰণ কৰিব পাৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত কথা পাতি কেৰলৰ যি শান্তি চুক্তি আজি জীৱন সিঙৰ DL কোচ পাভেল কোচ কৈলাশ কোচ গোটেইকেইটা মানে যিবিলাক কেৰলৰ নেতৃত্ববিন্দু আছে তেখেতসকলক আজি বন্ধ কোঠাত ৰখা হৈছে। তেখেতসকলক যি বাৰে বাৰে পতান প্ৰৱঞ্চনা কৰিব বিচাৰে আমাৰ এটা স্পষ্ট কথা কোনো এটা প্ৰান্তত কছৰাজবংশীসকলক যদি লেই সেই আলাই আথানি কৰিব যদি বিচাৰে গোটেই প্ৰান্তৰ কছৰাজবংশী সমাজ আমি একত্ৰিত হ'ম। আমি বৰ্তমান এটা কথা আমি ভাবিছোঁ এইখন চৰকাৰ বা প্ৰতিখন চৰকাৰক কথা বতৰাত আৰু আমি নিজকে সুৰক্ষা লাভৰ কাৰণে আমি চৰকাৰক বৰ্তমান আমি আশা নকৰোঁ। কছৰাজবংশী সমাজে বিকল্প চিন্তা কৰি নিজৰ ব্যৱস্থা নিজে কেনেকৈ সুৰক্ষিত সংৰক্ষিত কৰি ৰাখিব পাৰে তাৰ ব্যৱস্থা ল'ম আৰু সংকল্প লোৱাৰ আজি বঙাইগাঁও গণসমাৱেশত আপোনালোকে হাজাৰ হাজাৰ মানুহৰ মাজত আপোনালোকে দেখিবলৈ পাব। আৰু এই খবৰ উদ্গীৰণ মনৰ মাজত জ্বলি থকা জুইকুৰা আপোনালোকে কেইদিনমান পাছত দেখিবলৈ পাব আৰু আজি স্বতঃস্ফূৰ্তভাৱে গোটেই প্ৰান্তৰ কছৰাজবংশী ৰাইজ একত্ৰিত হ'ব আপোনালোকে দেখিবলৈ পাব। বঙাইগাঁও গোটেই হালধীয়া হৈ গৈছে আৰু কছৰাজবংশী সমাজক বাৰে বাৰে পতানা প্ৰৱঞ্চনা কৰা যি প্ৰৱণতা সেই প্ৰৱণতা ঘূৰাই পেলাৰ কাৰণে এটা আজি হালধীয়া ৰঙেৰে ৰঙীন হৈ পৰিব। নৱেম্বৰ ডিচেম্বৰ আমি একো নুবুজো, আমাক জনজাতিকৰণ লাগে। আমাৰ স্পষ্ট কথা চিধা কথা আমি কাৰো ৰাজনৈতিক পাশা খেলত আমি বন্দী হ'ব নিবিচাৰোঁ। আজি চৰকাৰে নৱেম্বৰত প্ৰতিবেদন দিব বিচাৰে তাৰ কিন্তু আমি দেখিবলৈ পাইছোঁ আজি আদিত্য খাকলাৰীক উচতোৱা হৈছে। আজি আদিত্য খাকলাই যদি অসমখন বচাব পাৰে খিলঞ্জীয়াসকলক কছৰাজবংশী বাদ দি যদি অসমখন সুৰক্ষিত কৰিব বিচাৰে তেতিয়া সুৰক্ষিত কৰক। কছৰাজবংশী সমাজে নিজৰ ব্যৱস্থা নিজে ল'ব পাৰে আৰু কছৰাজবংশী সমাজে নিজে কেনেকৈ সুৰক্ষিত হ'ব পাৰে কেনেকৈ কৰিব পাৰি আমাৰ সমাজখনক নিজৰ ব্যৱস্থা আমি নিজে ল'ম। সেইকাৰণে এটা কথা কৈছোঁ কি কোনো টাইম লাইন আমাৰ লগত নাথাকে। কছৰাজবংশীসকলক জনজাতিকৰণ লাগিবই, ইয়াত কোনো কম্প্ৰমাইজ নাই। ২৬ৰ বিধানসভা ইলেকশ্যনৰ আগত কছৰাজবংশী ৰাজ্যপ্ৰান্তৰ যিকেইটা দাবী সাংবিধানিক অধিকাৰ তাৰ পৰা যদি বঞ্চিত কৰা হয় এইখন চৰকাৰক দলিয়াই দিয়াৰ ব্যৱস্থা কছৰাজবংশী সমাজে কৰিব। দীৰ্ঘদিনীয়া যি কছৰাজবংশীসকলক লাঞ্ছিত বঞ্চিত প্ৰৱঞ্চনা কৰি অহাৰ ফলত তেওঁলোকৰ যি ক্ষোভ তেওঁলোকে আজি প্ৰকাশ কৰিছে আজি গণসমাৱেশত আহি অনাগত দিনত কছৰাজবংশী জনগোষ্ঠীটোক যেনেকুৱা ধৰণৰ চৰকাৰে প্ৰতাৰণা কৰি আহিল সেই আৰু প্ৰতাৰণা কৰিব নোৱাৰিব। কাৰণ কিয় আমাৰ ৰাইজ বুজি পাইছে, সজাগ হৈছে যে আমাৰ কছৰাজবংশী জনগোষ্ঠীৰ ৰাইজসকলে তেওঁলোকে নিজৰ স্বাৰ্থ ব্যৱহাৰ কৰি আহিছে। আজি যেতিয়া বিজেপি চৰকাৰ আহিছিল তেতিয়া কিন্তু কছৰাজবংশীৰ লগতে ৫ জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো লৈ তেওঁলোকে চৰকাৰত আহিছিল। কিন্তু এতিয়া দেখা গ'ল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ পৰা তেওঁলোকে ফালৰি কাটি আহিছে। আজিৰ তাৰিখত চৰকাৰৰ এজেণ্ট হিচাপে আদিত্য খাকলাই ডাঙৰীয়াক তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধীৰ কামত লিপ্ত কৰিব বিচাৰিছে। ভাতৃঘাতী সংঘাত তেওঁলোকে বিচাৰিছে। কিন্তু আমি এটাই কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আমি ভাতৃ সংঘাত বিচৰা নাই, আমি সহ অৱস্থানত আমি বিশ্বাস কৰোঁ। গতিকে এই চেগত যেতিয়া 25 তাৰিখে তেওঁলোকে প্ৰতিবেদন পঠোৱা বুলি কৈছে আৰু সেই প্ৰতিবেদন যদি আমি মনে বিচৰা ধৰণৰ প্ৰতিবেদনখন নাযায় তেতিয়াহ'লে আমি ভয়ানক কাৰ্যসূচী হাতত ল'ম। আমি ৰেলপথ অৱৰোধ কাৰ্যসূচী, ঘাইপথ অৱৰোধ কাৰ্য আৰু যদি তথাপিও চৰকাৰখনে আমাক অৱহেলিত কৰে তেতিয়াহ'লে আমি অসম বন্ধৰ দৰে কাৰ্যসূচী ল'বলৈ আমি কিন্তু বাধ্য হ'ম। পৃথক ৰাজ্য কমতাপুৰ জনজাতিৰ দাবীত সশস্ত্ৰ সংগ্ৰাম প্ৰথা অৱলম্বন কৰা তেওঁলোকৰ এটা সময়ত জংঘলত তেওঁলোকৰ যৌৱন শেষ কৰিলে। তেওঁলোকক আজি জীৱন সিংহ ডাঙৰীয়া হওক, কৈলাশ কোচ ডাঙৰীয়া হওক, পাভেল কোচ ডাঙৰীয়াকে হওক তেওঁলোকে এটা প্ৰলোভন দি আলোচনালৈ মাতিল। কিন্তু তেওঁলোকক যি সন্মানপূৰ্বক যি আলোচনা হ'ব লাগিছিল সেই আলোচনা কিন্তু নহ'ল। আমি আপোনালোকৰ জৰিয়তে আৰু আজি গণসমাৱেশৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে যি কেৰলৰ সৈতে শান্তি চুক্তি ৰূপায়ণ কৰিব লাগে। পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ যি দাবী এই দাবী ৬০ বছৰ ধৰি ধাৰাবাহিকভাৱে আজিলৈকে চলি আহিছে। কিন্তু কোনো এখন চৰকাৰে আমাৰ দাবীটো মৰ্যাদা প্ৰদান কৰা নাই। সেয়ে
আমি ইয়াতে 13টা কোচ ৰাজবংশী জাতীয় দল সংগঠন একত্ৰিত হৈ চৰকাৰৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী গণসমাবেশৰ আয়োজন কৰিছো আৰু এইখন মঞ্চৰ পৰা আমি চৰকাৰে সকীয়াই দিব বিচাৰিছো 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি আমাৰ কোচ ৰাজবংশীৰ লোকক যদি দণ্ডাধিকাৰী মৰ্যাদা প্ৰদান নকৰে তেনেহ'লে আমি চৰকাৰক উঠিয়াই পেলাই দিম। লগতে 2023 চনত যি আমাৰ কেৰেলা মুখ্য অধ্যক্ষ জীৱন সিংহ ডাঙৰীয়াক আলোচনাৰ কাৰণে অসমত মাতি অনা হৈছে। কেন্দ্ৰীয় গৃহ বিভাগৰ উচ্চপদস্থ বিষয়াৰ লগত 7বাৰকে এলানি বৈঠক হোৱাৰ পিছতো আজিলৈকে কিন্তু কেন্দ্ৰ চৰকাৰ আৰু কেৰেলা চিফ জীৱন সিংহ ডাঙৰীয়াৰ লগত শান্তি চুক্তি স্বাক্ষৰ হোৱা নাই। সেইকাৰণে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আমি দাবী জনাইছো যে অনতি পলমে কেৰেলা চিফ জীৱন সিংহ ডাঙৰীয়াৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰি পিছ এখন গঠন কৰি পেলাই কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। লগতে আমাৰ কোচ ৰাজবংশী ভাষা জাতি মাটি কৃষ্টি সংস্কৃতি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। যদি আমাক 2026 আগত বিধানসভাৰ নিৰ্বাচন যদি কোচ ৰাজবংশী জনগোষ্ঠী জনজাতিকৰণ নকৰে আৰু যদি কেৰেলা জীৱন সিংহ ডাঙৰীয়াৰ লগত যদি শান্তি চুক্তি নকৰে তেনেহ'লে আমি বিজেপি চৰকাৰক মুখ দেখে চাপ খুৱাম।